প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিফিল কৰা আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছে তেনেহ'লে কিন্তু আজিৰ পৰা চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। বহুতে কিন্তু এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছে, বহুতে কিন্তু এতিয়ালৈকে ঘৰৰ পইচা লাভ কৰা নাই। আপোনালোকে আজি আপোনাৰ একাউণ্টটো চেক কৰক, যিহেতু আজিৰ পৰা ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত অপশ্যনটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো 4 নম্বৰ অপশ্যন দিয়া আছে ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ষ্টেক হোল্ডাৰ্ছ ইয়াত 1 নম্বৰত আহি যাব PMAYG বেনিফিচিয়াৰী IAY PMAYG বেনিফিচিয়াৰী। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত বা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব আৰু ইয়াত আহি যাব কেপচা। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰটো বহাই দিব। যদি আপোনালোকে আপোনাৰ ঘৰৰ ID নম্বৰটো নাজানে কেনেকৈ আপোনালোকে চেক কৰিব, সেইটো প্ৰচেছ মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰটো বহাই দিব আৰু এই ফলত যিটো কেপচা আহি যাব, আপোনাৰ তাত যিটো কেপচা আহিছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। ফাৰ্ষ্ট আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ বহাই দিব, 2 নম্বৰত বহাই দিব কেপচা। এই ফলত চাব দিছে ছাবমিট। এতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনাৰ এড্ৰেছটো আহি যাব, আপোনাৰ গাঁৱৰ নাম, আপোনাৰ পঞ্চায়তৰ সকলো ডিটেইলছ আহি যাব এনেকুৱাকৈ। তলত আপোনাৰ নাম আহি যাব আৰু আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। আপোনালোকে এবাৰ চাই ল'ব যে এইটো আপোনাৰ হয় নে নহয়। যদি হয় তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব। ইয়াত আপোনাৰ ঘৰটো কিমান চনত চেংচন হৈছে ইয়াত সকলো ডিটেইলছ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত আৰু তলত আহি যাব। ইয়াত চাব, ইয়াত আপোনাৰ অৰ্ডাৰ শ্বীট নম্বৰ শ্ব' কৰিব, আপোনাৰ একাউণ্ট নম্বৰ শ্ব' কৰিব আৰু আপোনাৰ একাউণ্টত কিমান তাৰিখে কিমান টকা সোমাইছে ইয়াত এই ফলত ডেটটো দিয়া থাকিব এনেকুৱাকৈ। ইয়াত চাব ফাৰ্ষ্ট চাব এমাউণ্ট দিয়া আছে, তাৰপিছত ইয়াত আপোনাৰ এপ্লিকেশ্যন নম্বৰ দিয়া আছে আৰু এই ফলত আপোনাৰ একাউণ্টৰ লাষ্ট আইটেম নম্বৰ শ্ব' কৰিব আৰু ইয়াত দেখুৱাই দিব DBT আদাৰ বেচিছ আৰু এই ফলত দেখুৱাই দিব আপোনাৰ পে'মেণ্টটো কিমান তাৰিখে হৈছে, এইবোৰ ডেটটো দিয়া থাকিব। যদি আপোনালোকে আবেদন কৰিছে, আপোনালোকে চেক কৰিছে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, এনেকুৱাকৈ আপোনালোকে নিজে আপোনাৰ মোবাইলৰ পৰা চেক